নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ ৰাম মন্দিৰৰ চুৰি প্ৰসংগ উত্থাপন কৰিছে বিৰোধীয়ে ৰাম মন্দিৰৰ কেলেংকাৰী ৩৫০০ কোটিৰ নগদ ধন নাই কোনো এছঅপি ৰাম মন্দিৰৰ চুৰি কাৰ্যক লৈ কিয় ৬ বছৰে কাৰ্যকৰী নহল ৰাম মন্দিৰৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীৰ ফালৰ পৰা ধৰ্মৰ নামত ব্যৱসায় কৰা সম্পত ৰায় অনিল মিশ্ৰ গোপাল ৰাও কেতিয়ালৈ হ'ব গ্ৰেপ্তাৰ প্ৰশ্ন কৰিছে ৰাম মন্দিৰত যেহেতু বহু কোটি টকাৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছতেই তদন্ত আৰম্ভ হৈছে বিজেপি জড়িত আছে বুলিও মন্তব্য কৰিছে বিৰোধীৰ ফালৰ পৰা ৰাম মন্দিৰৰ কেলেংকাৰীৰ প্ৰসংগক লৈ মুখৰ মাত ওলাবনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথৰ কিয় এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথে ৰাম মন্দিৰৰ চুৰি কাৰ্যক লৈ কিয় এষাৰো মাত দিয়া নাই প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে মন্দিৰকো বাদ দিয়া নাই মন্দিৰতো চুৰি কৰিছে বিজেপিয়ে এইদৰে ইটোৰ পাছত সিটো ডাঙৰ অভিযোগ উত্থাপন কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈ দান কৰা ২০০ কিলোগ্ৰাম ৰূপৰ ইটা খেৰাল বিশ্ব হিন্দী সেৱা সংগমে ২০২১ চনত ৰাম জন্মভূমিত নৈশ্যাৰ সম্পত ৰায়ক প্ৰদান কৰিছিল এই ইটা কিন্তু কলৈ গ'ল ৰূপৰ ইটাসমূহ প্ৰশ্ন বিশ্ব হিন্দী সেৱা সংগমৰ নেতৃত্বৰ বিজেপিৰ বিৰুদ্ধে এইদৰে প্ৰশ্ন উত্থাপন কৰিছে মুঠতে ৰাম মন্দিৰত চুৰি কাৰ্য সংঘটিত হোৱাৰ পিছতেই এতিয়া মহা বিপদত পৰিছে বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰ কৰা মানুহটোৱে আছিল বিধায়ক আসিফ নাজাৰ এই ষড়যন্ত্ৰৰ এটাকৈ হিচাপ লোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আসিফ নাজাৰৰ ঘৰৰ পৰা ১ ট্ৰাক লিফলেট জব্দ কৰিছিল আসিফ নাজাৰ পঞ্চায়তৰ মালিক নে বাপেক কিশোৰ দাদাগিৰি দেখুৱাই আসিফ নাজাৰে লাখুৰিঘাটত কংগ্ৰেছ বিধায়ক আসিফ নাজাৰৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা অন্য এটা খবৰ ভিন্ন সমস্যাত জৰ্জৰিত ভূমিপত্ৰ হৰণীয়া কছাৰীসকল খিলঞ্জীয়া জনজাতিৰ লোক হৈও প্ৰাপ্যৰ পৰা আজিও বঞ্চিত হৰণীয়া কছাৰীসকল এনে প্ৰেক্ষাপটত এক সংবাদমেল যোগে সদৌ অসম হৰণীয়া কছাৰী সন্থা হৰণীয়া কছাৰী সাহিত্য সভাকে ধৰি হৰণীয়া কছাৰী কেইবাটাও সংগঠনে চৰকাৰলৈ উত্থাপন কৰিছে কেইবাটাও গুৰুতৰ দাবী বিশেষকৈ হৰণীয়া কছাৰীৰ জাতিগত প্ৰমাণপত্ৰৰ স্থায়ী সমাধান আৰু হৰণীয়া কছাৰীক সুকীয়াকৈ জনজাতিৰ তালিকাত গণনাৰ বাবে দাবী উত্থাপন কৰিলে এই সংগঠনসমূহে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চৰকাৰৰ জনজাতি বিৰোধী নীতিৰে কাঢ়ি নিব বিচাৰিছে জনজাতিৰ অধিকাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে জাতীয় দল সংগঠন স্যাটেলাইট সিটি স্থাপনৰ নামত খিলঞ্জীয়াক পেটে ভাতে মাৰিব খুজিছে গেৰুৱা বিজেপি চৰকাৰে স্যাটেলাইট সিটি স্থাপনৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি কোনোপধ্যেই ৰাভা হাছং আৰু তিৱা সাহিত্য পৰিষদৰ এলেকাত স্যাটেলাইট সিটি স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰিছে সংগঠনটোৱে লগে লগে জাগিৰোডৰ জনতাক বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতাৰণা কৰাৰো অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে প্ৰশ্নকাকতৰ সুৰক্ষা দিব নোৱাৰি প্ৰতিবাদকাৰীক সন্ত্ৰাসবাদী আখ্যা দিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেশক বিভক্ত কৰিবলৈ দিল্লীত চলিছে আন্দোলন এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আন্দোলন কৰা ছাত্ৰসকলক সন্ত্ৰাসবাদী আখ্যা শিক্ষাৰ্থীৰ বেশত সন্ত্ৰাসবাদীৰ বি টিম নামিছে আন্দোলনত এই ভয়ংকৰ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ধৰ্মেন্দ্ৰ প্ৰধানৰ মতে দেশক অস্থিৰ কৰিবলৈ দিল্লীত চলিছে এই গণ আন্দোলন শিক্ষামন্ত্ৰীৰ মন্তব্য শিক্ষাৰ্থীৰ লগত অঘটন নোহোৱাৰ দায়িত্ব ল'ব লাগিব সমাজে পদত্যাগৰ বিপৰীতে এবাৰ প্ৰতিবাদ কৰা লোককে সন্ত্ৰাসবাদী আখ্যা দি পুনৰবাৰ সমগ্ৰ ভাৰতৰ ৰাজনীতিতে চৰ্চাত আহি পৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই মন্তব্যৰ পিছতেই ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে পুনৰবাৰ মহা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা অন্য এটা খবৰ
মন্ত্রিত্বৰ টোপ দি গৃহীত কৰিব বিধায়ক বিজেপি চৰকাৰে সংখ্যা বাঢ়িল কিন্তু চিন্তা কমা নাই মোদী আৰু অমিত শ্বাহৰ মুঠতে আনৰ দল ভঙা মোদী শ্বাহৰ নাই এতিয়া হুক নিতৌ ইটোৰ পাছত সিটো দলৰ সাংসদসকলক ক্ৰয় কৰিবলৈ চেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে যাৰ বাবে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহ নিজৰ 1/3 সদস্য অন্তৰ্ভুক্ত কৰিবলৈ ইটোৰ পাছত সিটো ৰাজনৈতিক দলৰ পৰা এতিয়া সাংসদসকলক ক্ৰয় কৰি আছে ভাৰতীয় জনতা পাৰ্টীয়ে সাংসদসকলক ক্ৰয় কৰিছে ঠিকেই কিন্তু তথাপিও টেনচন কমা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ যিকোনো মুহূৰ্ততেই ভাৰতৰ ৰাজনীতিত ঘটিব পাৰে অঘটন ৰাহুলে প্ৰস্তুত কৰিছে ইটোৰ পাছত সিটো ৰণকৌশল অন্য এটা খবৰ পানীৰ দলৰ পাছত সন্ধানহীন বহু লোক আপোনজনক বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি ঘৰ দুৱাৰ হেৰুৱাই অৰুণাচলৰ জনতাৰ হাহাকাৰ পৰিস্থিতি বুকাৰ তলত সোমাই পৰিছে ঘৰ দুৱাৰ ৰাস্তা ঘাট বহু লোকে বিচাৰি পোৱা নাই আপোনজনক পানীৰ ঢলৰ পাছত সন্ধানহীন অৰুণাচল প্ৰদেশৰ বহু লোক তিনিজনকৈ লোকৰ এতিয়াও নাই কোনো সংসূত্ৰ হঠাৎ পাহাৰৰ পৰা নামি আহিছিল পানীৰ দল কোনেও বচাব নোৱাৰিলে কোনো সম্পত্তি ডাৱৰ বিস্ফোৰণৰ পিছতেই হাহাকাৰ অৱস্থা ডাৱৰ বিস্ফোৰণত নিশ্চিন্ন অৰুণাচল প্ৰদেশৰ কেইবাটাও অঞ্চল নিপকোৱে খুলিছে কেইবাখনো গেট অসমৰ 5 জিলাত ইতিমধ্যেই পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকা কৰা হৈছে লখিমপুৰ ধেমাজি শোণিতপুৰ বিশ্বনাথত ভয়ংকৰ অৱস্থাৰ সম্ভাৱনা ধুবুৰীতো হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে অসমতো ভয়ংকৰ বানপানী হোৱাৰ সম্ভাৱনা এনডিআৰএফ এছডিআৰএফ সকলোকে সজাগ হৈ থকাৰ আহ্বান জনোৱা হৈছে ভয়াৱহ বানে ল'ব পাৰে কালৰূপ লখিমপুৰ জিলাতো হাই এলাৰ্ট জাৰি কৰি মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 6000186628 নম্বৰ মুকলি কৰা হৈছে যিকোনো ধৰণৰ জৰুৰীকালীন সহায়ৰ বাবে এই নম্বৰত যোগাযোগ কৰিব পাৰিব লখিমপুৰবাসী ৰাইজে অসমতো ভয়ংকৰ বানপানীৰ এলাৰ্ট জাৰি অন্য এটা খবৰ হ্ৰাস পাব বিনামূলীয়া চাউলৰ পৰিমাণ 35 কিলোগ্ৰামকৈ নহয় সদস্যৰ প্ৰতি পাব 7 কেজিকৈহে কোটি কোটি ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা অতি জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ৰেচন বিতৰণক লৈ ল'লে এক ডাঙৰ সিদ্ধান্ত এতিয়াৰে পৰা পৰিয়ালৰ সদস্যৰ ভিত্তিত হিতাধিকাৰীয়ে নাপাব বিনামূলীয়া চাউল ডাবল এ ৱাইৰ অধীনত 35 কিলোগ্ৰামকৈ চাউল পোৱা গ্ৰাহকৰ বাবে এই ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা বিধেয়ক 2026 এই বিধেয়কৰ খচৰাত ৰেচন বিতৰণ ব্যৱস্থাত পৰিৱৰ্তনৰ প্ৰস্তাৱ এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালৰ সদস্যৰ ভিত্তিত চাউল দিয়াৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ অৱশ্যে পৰিয়ালটোৰ সদস্যৰ সংখ্যা বেছি হ'লেও 35 কিলোগ্ৰামতকৈ বেছি নাপাব হিতাধিকাৰীসকলে চৰকাৰৰ মতে ডাবল এৰ অধীনত সৰু পৰিয়ালেও 35 কিলোগ্ৰামকৈ চাউল লাভ কৰে কিন্তু বেছি সদস্য থকা পৰিয়ালে 35 কিলোগ্ৰামতকৈ নাপায় অধিক চাউল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এই জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে অন্য এটা খবৰ যি সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই কৃষি বিভাগক লৈ ডাঙৰ সপোন দেখিছে সেই সময়ত পোহৰলৈ আহিছে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ গুদাম ঘৰসমূহৰ পৰিত্যক্ত ছবি এক প্ৰকাৰৰ ডাঙৰ ডাষ্টবিনলৈ পৰিণত হৈছে সৰুপতাৰৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ গুদামৰ ঘৰটো গুদামতেই পচিছে কৃষকৰ মাজত বিতৰণ হ'বলগীয়া বীজ দৰৱ ইত্যাদি বীজ নষ্ট হোৱাৰ বাবে নিগনি এন্দুৰলৈ দায় ঠেলিলে মহকুমা কৃষি বিষয়াই যিটো সময়ত মন্ত্ৰী পীযুষ হাজৰিকা নিজৰ কৃষি বিভাগক লৈ কঠোৰ হৈছে সেইটো সময়তে পোহৰলৈ আহিছে এই ভয়ংকৰ দৃশ্য দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ হু হা টায়াৰ টিউব জ্বলি থাকিলে বিমানবন্দৰৰ পৰাই উভতিব বিদেশী বিনিয়োগকাৰী 2019 চনতো নোৱাৰিলে 2026তো আহিব নোৱাৰিলে জাপানৰ প্ৰধানমন্ত্ৰী আন্দোলন কৰি থাকিলে নৱপ্ৰজন্ম আগবাঢ়িব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে এতিয়া মাখিয়াইৰ দৃষ্টিৰে নাচাই অসমক জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিমল বৰাই কৈছে আন্দোলনৰ বাবে এতিয়া অসম পিছুৱাই গৈছে একাংশ লোকৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হৈছে বুলি মন্তব্য বিমল বৰাৰ পৰৱৰ্তী খবৰ
মধ্যপ্ৰদেশৰ চৰকাৰে 500 কোটি টকা মূল্যৰ ভূমি এটকাত দিলে কাক? মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ সাংস্কৃতিক উপদেষ্টাক ইণ্ডিয়ান এক্সপ্ৰেছৰ এই সম্পৰ্কীয় বাতৰি যদি অসত্য, সংবাদ গোষ্ঠীটোৰ বিৰুদ্ধে কিয় গোচৰ তৰা নহ'ল? প্ৰশ্ন সোধা হ'ল ভূমি কেলেংকাৰীৰ। মধ্যপ্ৰদেশ বিজেপিৰ সভাপতিয়ে উত্তৰ দিলে জাতিগত বিষয়ত। মুখ্যমন্ত্ৰী হোৱাৰ পাছত মোহন যাদৱৰ পৰিয়ালে জোৰদাৰ গতিত মাটি ক্ৰয় কৰি গৈছে। প্ৰশ্ন হয়, ধন ক'ৰ পৰা পাইছে মুখ্যমন্ত্ৰীয়ে? মধ্যপ্ৰদেশ কংগ্ৰেছ কমিটিৰ অধ্যক্ষ জিতু পাটোৱাৰীৰ এই ডাঙৰ প্ৰশ্ন উত্থাপন। বিজেপিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শ কোটি টকা আৰু শ বিঘা মাটি কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। 2 কোটি টকাৰ মাটি 18.5 কোটি টকাত ক্ৰয় কৰিলে, 3 কোটি টকীয়া ভূমি 24 কোটি টকাত ক্ৰয় কৰিছে, 9 কোটি টকীয়া ভূমি 55.47 কোটি টকাত ক্ৰয় কৰিছে। অযোধ্যাৰ বৃহৎ ভূমি কেলেংকাৰীৰ সকলো তথ্য মোৰ হাতত মজুত আছে, কিন্তু এই তথ্য SITয়ে মোৰ পৰা ল'বলৈ বিচৰা নাই। মই SITক লগ কৰি তথ্য দিব বিচাৰিছোঁ যদিও মোক সময় দিয়া নাই। চান্দা চুৰ এতিয়াও ৰাম জন্মভূমিত নস্যাৎ কেনেকৈ হৈছে? চান্দা চুৰিৰ ধন বিজেপিৰ হাতলৈ গৈছে। এই ধনেৰে দেশত সাংসদ ক্ৰয় কৰিছে বিজেপিয়ে। এই কাৰণতেই মোদীয়ে এতিয়াও চান্দা চুৰৰ ক্ষেত্ৰত নৰম। আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ এই বিস্ফোৰক মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰক চুৰ আখ্যা দি এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে। অন্য এটা খবৰ, জীয়াই থাকিবলৈ হ'লে অৰুণাচলত কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰক। আমি KMSSে নদীবান্ধৰ কিয় বিৰোধিতা কৰিছিলোঁ সেয়া প্ৰমাণ কৰিলে ৰঙা নদীৰ সৰু নদীবান্ধে কৰা এই খতিয়ানে। ৰঙা নদী 405 মেগাৱাট বান্ধেই ইমান ধ্বংসলীলা সৃষ্টি কৰিছে। বৃহৎ নদীবান্ধ কিমান ভয়ংকৰ হ'ব পূৰ্বানুমান কৰক। অৰুণাচলৰ ডাৱৰ বিস্ফোৰণে অসমলৈ মাতি অনা ভয়ংকৰ বিপদতকৈ সৰব ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰ। জীয়াই থাকিবলৈ হ'লে নদীবান্ধৰ বিৰুদ্ধে সমগ্ৰ খিলঞ্জীয়া ৰাইজক আন্দোলন কৰিবলৈ আহ্বান জনাইছে ৰাইজৰ দলৰ এই জ্যেষ্ঠ নেতাজনে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰে যিমানেই আলোচনা নকৰিলেও, যিমানেই চুক্তি নকৰিলেও সীমামূৰীয়া অঞ্চলত নগাৰ অটপালি, নগাৰ গুণ্ডামী কোনো গুণে কম হোৱা নাই। উৰিয়ামঘাটৰ 2খন গাঁৱৰ বাসিন্দাৰ পৰা নগাই দাবী কৰিলে হাউচ টেক্স। এবাৰ টেক্স দাবী কৰিছে নগা দুৰ্বৃত্তই। ইফালে মৰিয়নীত অসমৰ ভূমিত চলা পথ নিৰ্মাণৰ কাম নগাই বন্ধ কৰাৰ বিৰোধিতাৰে প্ৰতিবাদত বহিল চাহ জনগোষ্ঠীয় দল সংগঠনসমূহ। নগাৰ পুনৰবাৰ দপদপনি আৰু গুণ্ডামী দেখিবলৈ পোৱা গৈছে অসমৰ ভূমিত। অন্য এটা খবৰ, দালাল চক্ৰৰ জৰিয়তে নিতৌ অসমত প্ৰৱেশ কৰিছে এটাৰ পাছত আন এটা বাংলাদেশীৰ দল। আৰ্যনগৰৰ পাছত এইবাৰ পল্টন বজাৰৰ ববি লজৰ পৰা আটক শিশুসহ মহিলা আৰু 10 বাংলাদেশী নাগৰিক। কাম আৰু ধনৰ লোভ দেখুৱাই পশ্চিমবংগত থকা বাংলাদেশীক অসমলৈ আনিছে দালাল চক্ৰটোৱে। কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি বাংলাদেশী কেইটাৰ। হৃদয় ডেকা নামৰ এজন লোকে এই বাংলাদেশী কেইটাক টকাৰ লোভ দি অসমলৈ আনিছে। এবাৰ বাংলাদেশী সৰবৰাহত জড়িত হৃদয় ডেকা নামৰ লোকজন হৃদয় ডেকাৰ বিৰুদ্ধে অতি শীঘ্ৰেই কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে এতিয়া ৰাইজে। অন্য এটা খবৰ, চৰকাৰী অভিযানত অংশ নোলোৱাই হ'ল বিপদ। শোণিতপুৰৰ 18 শিক্ষক শিক্ষয়িত্ৰীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ। চৰকাৰী অভিযানত অংশ লোৱা নাছিল, যাৰ বাবে এতিয়া বিপদত পৰিছে শিক্ষক। শোণিতপুৰ জিলা প্ৰশাসনৰ ৰোষত 18 গৰাকীকৈ শিক্ষক, সহকাৰী অধ্যাপকৰ লগতে 18 শিক্ষক শিক্ষয়িত্ৰীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ। PMশ্ৰী গাঁৱে গাঁৱে যোগ মহা অভিযানত উপস্থিত নাছিল শিক্ষক কেইগৰাকী। প্ৰশিক্ষণ কাৰ্যসূচীত অকৰ্তৃত্বশীলভাৱে উপস্থিত নথকাৰ বাবেই এই কাৰণ দৰ্শোৱাৰ জাননী। ৰঙাপাৰা কলেজৰ 9 গৰাকী আৰু তেজপুৰ কলেজৰ 4 গৰাকী সহকাৰী অধ্যাপকৰ নাম আছে এই তালিকাত আছে শোণিতপুৰ বিদ্যাপীঠ, তেজপুৰ একাডেমীৰ 21 জনকৈ শিক্ষকৰ নাম। ৰাষ্ট্ৰভাষা হাইস্কুল, তেজপুৰ চাৰিআলি কন্যা হাইস্কুলৰ 1 গৰাকীকৈ শিক্ষকৰ নাম আছে এই লিষ্টত। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো 1জন শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে। চৰকাৰী অভিযানত অংশ নলৈ এতিয়া বিপদত পৰিছে এই
শিক্ষক শিক্ষয়িত্ৰীসকল। পৰৱৰ্তী খবৰ, নিয়মীয়ামান গুদামৰ ছাদ খহি 5জন লোকৰ মৃত্যু, 60গৰাকীকৈ শ্ৰমিক ধ্বংসস্তূপৰ মাজত আছে। নিৰ্মীয়মান গুদামৰ ছাদ খহি ভয়ংকৰ পৰিস্থিতি, গুদামৰ ধ্বংসস্তূপৰ মাজত আবদ্ধ 60গৰাকীকৈ শ্ৰমিক। ধ্বংসস্তূপৰ মাজৰ পৰা মৰণ কাতৰ চিঞৰ শ্ৰমিকৰ। বৰ্তমানলৈ 5গৰাকীকৈ লোকৰ কৰুণ মৃত্যু। ধ্বংসস্তূপৰ মাজত সংকটজনক অৱস্থাত 50গৰাকীকৈ শ্ৰমিক। 13গৰাকীকৈ শ্ৰমিকক বৰ্তমানলৈ উদ্ধাৰ। গুদামটোত কংক্ৰিট ডলাৰ কামত ব্যস্ত আছিল অৰ্ধশতাধিক শ্ৰমিক। যিকোনো মুহূৰ্ততে বাঢ়িব পাৰে মৃতকৰ সংখ্যা। কলকাতাৰ তৰাতালা পৰিবহণ ডিপোৰ সমীপত এই ভয়ংকৰ ঘটনা। আৰক্ষী দুৰ্যোগ ব্যৱস্থাপনা গোট সেনাবাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান। নিৰ্মীয়মান গুদামৰ ছাদ খহি এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কলকাতাত। মৃতকৰ সংখ্যা যিকোনো মুহূৰ্ততে বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। অন্য এটা খবৰ, ভুলবশতঃ পাকিস্তানত প্ৰৱেশ কৰিলে ভাৰতৰ যাত্ৰীভৰ্তি বিমান। দিল্লীৰ পৰা অমৃতসৰ অভিমুখী যাত্ৰীভৰ্তি বিমানৰ মাজত হাহাকাৰ। ভুলবশতঃ পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছে ভাৰতৰ বিমান। ইছলামাবাদত ভাৰতীয় বিমান দেখাৰ লগে লগে সৃষ্টি হয় এক আতংকৰ। এয়াৰ ইণ্ডিয়াৰ বিমানখন পথচ্যুত হৈ হঠাৎ গৈ পায় পাকিস্তান। লগে লগে বিমানখনলৈ পাক এয়াৰ ট্ৰেফিকৰ সতৰ্কবাণী। এয়াৰ ট্ৰেফিকৰ সতৰ্কবাণী পাইহে পাইলটে গম পায় পাকিস্তানৰ কথা। লগে লগে বিমানখনে ইউটাৰ্ণ লৈ ভাৰতীয় আকাশমাৰ্গৰ ফালে গতি কৰে। 2025 এপ্ৰিল মাহৰ পৰাই ভাৰতীয় বিমানৰ বাবে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ। ভাৰতীয় বাণিজ্যিক আৰু সামৰিক বিমানৰ বাবে বন্ধ হৈ আছে আকাশমাৰ্গ। পেহেলগাম আক্ৰমণৰ পাছৰ পৰা ভাৰত পাকৰ সম্পৰ্কৰ যথেষ্ট অৱনতি। পাকিস্তান সীমান্তৰ ভাৰতৰ 1.5 মাইলতকৈও অধিক প্ৰৱেশ কৰিছিল বিমানখনে। কাৰিকৰী বিজুতিৰ বাবে গতিপথ ব্যাঘাত বুলি জনাইছে পাইলটে। সীমান্ত পাৰ হৈ যোৱাৰ খবৰ পাই ভাৰততো লাগে হাহাকাৰ। উভতি অহাৰ পাছতো বিপদে লগ এৰা নাছিল AI-479 বিমানখনৰ। অমৃতসৰ এয়াৰপৰ্টত অৱতৰণৰ সময়ত বৃদ্ধি পাইছিল এয়াৰ ট্ৰেফিক। অৱতৰণৰ অনুমতি লাভ কৰা নাছিল বিমানখনে। অমৃতসৰৰ আকাশতেই দীৰ্ঘ সময় উৰি থাকিল বিমানখন। আৰু ভাৰতৰ যাত্ৰীভৰ্তি বিমান এইবাৰ পাকিস্তানত প্ৰৱেশ কৰাৰ পিছতে হাহাকাৰ। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, 702 নাগৰিকৰ হত্যা, নিৰুদ্দেশ 900 জনৰ। গৃহযুদ্ধত বিধ্বস্ত চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ। জনতা বাহিনীৰ নৃশংসতাই জোকাৰিছে সমগ্ৰ বিশ্ব। 6 মাহত 702গৰাকী নাগৰিকক নিৰ্মমভাৱে হত্যা। 224গৰাকী মহিলাসহ 153 শিশুক হত্যা কৰা হৈছে। সাধাৰণ নিৰ্বাচনৰ পাছতেই ম্যানমাৰত এই হিংসাত্মক ঘটনা দিনক দিনে বৃদ্ধি পাইছে। বিদ্ৰোহী সংগঠনক নিঃশেষ কৰিবলৈ হত্যালীলা। 2 মাহত 2খনকৈ প্ৰদেশত মিছাইল আক্ৰমণ। বিদ্ৰোহী সংগঠনৰ শিবিৰত একাধিকবাৰ আক্ৰমণ। জনতা বাহিনীৰ আক্ৰমণত মৃত্যু নিৰীহ লোকৰ। ৰোহিংগীয়া শৰণাৰ্থী শিবিৰতো জনতাৰ আক্ৰমণ। প্ৰাণৰ ভয়ত ম্যানমাৰ এৰি পলায়ন ৰোহিংগীয়াৰ। নাৱেৰে বংগোপ উপসাগৰ পাৰ হোৱাৰ চেষ্টা। বংগোপসাগৰত পৰি নিৰুদ্দেশ 900 ৰোহিংগীয়া। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। জনতা বাহিনীৰ নৃশংসতাই এতিয়া জোকাৰিছে সমগ্ৰ বিশ্ব। ম্যানমাৰত নিতৌ এই হিংসাত্মক ঘটনা বৃদ্ধি পাইছে। 702গৰাকীকৈ নাগৰিকৰ হত্যাৰ লগতে বহু লোক এতিয়াও প্ৰাণৰ ভয়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ম্যানমাৰত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ইৰাণৰ ওচৰত হাৰ মানিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। ট্ৰাম্পক উচতনি ইৰাণৰ। শান্তি চুক্তি মানেই ইৰাণৰ সন্মুখত আমেৰিকাৰ পৰাজয়। ইছলামাবাদ চুক্তি আমেৰিকাৰ বাবে এক পৰাজয়। ইৰাণৰ চৰ্ত মানিকে চুক্তি সম্পূৰ্ণ কৰিলে আমেৰিকাই। শান্তি চুক্তিক আমেৰিকাৰ পৰাজয় আখ্যা দিলে ইৰাণে। ইৰাণৰ সংসদৰ অধ্যক্ষ বাঘিৰ গালিবাফৰ বিস্ফোৰক মন্তব্য। আমেৰিকাই পৰাজয়ৰ কথা কৈ ট্ৰাম্পক উচতনি ইৰাণৰ। আনফালে শান্তি চুক্তিৰ পাছতেই ইৰাণক দুৰ্বল আখ্যা ডোনাল্ড ট্ৰাম্পৰ। ইৰাণে প্ৰথমবাৰলৈ আমেৰিকাক ইমান সন্মান দিছে বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ। ট্ৰাম্পৰ মতে প্ৰথমবাৰলৈ কোনো আমেৰিকাৰ ৰাষ্ট্ৰপতিক ইমান সন্মান দিছে ইৰাণে।
ইৰাণে আমেৰিকাৰ প্ৰতিটো চুক্তি মানি লৈছে। শান্তি চুক্তিৰ পাছত আমেৰিকা ইৰাণৰ মাজত এতিয়া শীতল যুদ্ধ। শান্তি চুক্তি মানি ইৰাণৰ সন্মুখত আমেৰিকাৰ পৰাজয়। ইৰাণৰ ফালৰ পৰা এই মন্তব্য দিব লৈছো। এটা জৰুৰী খবৰ, বাৰিষাৰ বৰষুণ। অসমৰ 23খন জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বাৰিষাৰ বৰষুণত কৃষকৰ মুখত বিৰিঙিল হাঁহি। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি প্ৰবল বৃষ্টিপাত হৈছে আৰু যাৰ বাবে 23খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। মহানগৰীৰ গুৱাহাটীকে আদি কৰি বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ। দক্ষিণ শালমৰা, মানকাছাৰ, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বাক্সা, কামৰূপ মেট্ৰ', শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, বিশ্বনাথত হাই এলাৰ্ট জাৰি কৰা হৈছে। বাৰিষাৰ বৰষুণত এতিয়া কৃষকৰ মুখত দেখিবলৈ পোৱা গৈছে হাঁহি আৰু প্ৰচণ্ড বৰষুণৰ মাজতেই ৰাজ্যৰ 23খন জিলালৈ এলাৰ্ট প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, দয়া নাই ক্ষমা নাই, সুদখোৰৰ বিৰুদ্ধে পুনৰবাৰ অভিযান। আৰক্ষীৰ জালত প্ৰমোদ কুমাৰ চাহু, আতুছু গুপ্তাসহ 3 সুদখোৰ। আৰু এইবাৰ সুদখোৰৰ বিৰুদ্ধে অভিযান, দয়া নাই ক্ষমা নাই, সুদখোৰৰ বিৰুদ্ধে পুনৰবাৰ অভিযান দেখিবলৈ পোৱা গৈছে। সাধাৰণ লোকক টকা দিয়াৰ নামত হাৰাশাস্তি কৰিলেই বিপদত পৰিব সুদখোৰ লোকসকল। আৰক্ষীৰ জালত প্ৰমোদ কুমাৰ চাহু, আতুছ গুপ্তাসহ 3 জন। ডুমডুমা বৰহাপজানত গ্ৰেপ্তাৰ হৈছে 3 সুদখোৰ। তিনিচুকীয়াৰ SSP মায়ং কুমাৰৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল। নুৰ খান, প্ৰমোদ কুমাৰ চাহু, আতুছু গুপ্তাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তিনিওৰে বাসগৃহৰ পৰা জব্দ 17,50,000 টকা, জব্দ 412 গ্ৰাম সোণৰ আ অলংকাৰ, 302 গ্ৰাম ৰূপৰ আ অলংকাৰ, জব্দ 3খন বিলাসী গাড়ী, 6খন বাইক, কেইবাটাও মোবাইল ফোন, বহুকেইটা বেংকত পাছবুক, অন্যান্য আপত্তিজনক নথিপত্ৰও জব্দ কৰিছে আৰক্ষীয়ে। 3 সুদখোৰে ধাৰ পৰিশোধ কৰিব নোৱাৰা লোকক কৰিছিল হাৰাশাস্তি, যাৰ বাবে আৰক্ষীয়ে চলাইছিল এই অভিযান।